কলেজৰ পৰা যাওঁতে ক'লো যে তেতিয়া এছাৰি এডাল মোৰ হাতত থাকে, অৰ্থাৎ এইটো অঞ্চলতে গৰু ঘূৰি ফুৰে, দূৰত নাযায়। গৰুটো খেদি খেদি মই ঘৰতে গৈ আছোঁ, হাতত কিতাপ, তাৰপিছত এছাৰিডাল হাতত আছে, গৈ আছোঁ। মোৰ কাষেৰে গাড়ী এখন পাৰ হৈ গৈ আছে, মই ৰাস্তাটো এৰি দিছোঁ, কাৰ গাড়ী কি কথা মই নাজানো। তাৰপিছত গাড়ীখন অকণমান শ্ল' কৰিছে আৰু মতা মানুহ, গোটেইকেইটা ল'ৰা মানুহ মুখখন উলিয়াই দি মোক জোকাই গৈছে। হা, ইমান সাহস, কোনটো গ'ল কথা, গাড়ীটো গুচি গ'ল। মোৰো মনত নাই, মুখখন দেখিলোঁ যদিও। তাৰপিছত নেক্সট ডে তাৰে তিনিজন ল'ৰা, আমাৰ ঘৰত, তাৰমানে আমাৰ এটা সম্পৰ্ক আছিল। মোৰ যিজন বৰজনা, তেওঁ গোৱালপাৰাত চাকৰি কৰিছিল, সেই সূত্ৰে ইয়াতে থাকে, আৰু তেওঁলোকৰ মাকৰ ঘৰ গোৱালপাৰাত। গতিকে অলপ অলপ জানো আৰু, দেখাও নাই কেতিয়াও, খালি জানো যে এওঁলোক এনেকুৱা হয়। তাৰপিছত আহি তেওঁলোকে বহি এজনে চিধা কৈ কি, হাতত এছাৰি লোৱা ছোৱালী এইজনীয়ে নহয়নে? মই বোলো হা, কেনেকে জানিলে মই হাতত এছাৰি লৈ ফুৰো বুলি? তেনেকে চিন্তা এটা হ'ল। মই ভাবিলো বৰ ভাল ল'ৰা নহয় এইকেইটা, ছোৱালী জোকাই ৰাস্তাত, খুব বেয়া কথা এইটো। তাৰপিছত মই খুৰাক কৈয়ে দিলোঁ, ল'ৰাকেইটা ভাল নহয়, মোক ৰাস্তাত জোকাইছে, গ'ল কথা। এছাৰি লোৱা ছোৱালী বুলি মানে মোৰ নামটোৱে হৈ গ'ল, গ'ল কথা। 7-8 বছৰ পাৰ হ'ল। তাৰপিছত এতিয়া দেউতাই মানে আৰু ভাবে, দেউতাৰ অসুখ হ'ল, মা নাই, এইক বিয়া দিব লাগে সোনকালে। আমাৰ ঘৰৰ মানুহবিলাকে ইতিমধ্যে তেওঁলোকৰতো অহা যোৱা আছেই, তেওঁলোকৰ মাজৰে মানে এই মোৰ শহুৰৰ যিটো পৰিয়াল, সেই দীঘলকে যিটো ল'ৰা কৈছে নহয়, এওঁক বেলেগক দিব নোৱাৰে, মই বহুত দিনৰ পৰা ভাবি থৈছোঁ, এই এছাৰি লোৱা ছোৱালীজনীক মই বিয়া পাতিম। হা, মইতো চিনি নাপাওঁ মানুহজনক। তাৰপিছত কিন্তু পিছৰ যিটো পৰ্যায়, পিছৰ পৰ্যায়টো সেইটো আজিকালিৰ যিটো লাভ, সেইটো বুলি ক'ব পৰা যায়।